নমস্কাৰ ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইমে বিগ ব্ৰেকিংলৈ স্বাগতম জনাই মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকৰ কাৰণে ভাল খবৰ, গৌৰৱৰ খবৰ। কিয়নো মাত্ৰ 11 মাহতে কুৰাণ শ্বৰীফ মুখস্থ কৰিছে 4গৰাকী ছাত্ৰই। এই কেইগৰাকী ছাত্ৰ আৰু এই কেইগৰাকী ছাত্ৰই মাত্ৰ 11 মাহতে কুৰাণ শ্বৰীফ মুখস্থ কৰিছে আৰু এই কেইগৰাকী ছাত্ৰক লৈ প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোক গৌৰৱ কৰিছে আৰু এই সন্দৰ্ভত লৈ অহাৰ চেষ্টা কৰিছো। জনাইছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইমে বিগ ব্ৰেকিং ডাঙৰ খবৰ। 11 মাহতে কুৰাণ শ্বৰীফ মুখস্থ কৰিলে 4 ছাত্ৰই। ভাল খবৰ, ইতিবাচক খবৰ। প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকৰ কাৰণে গৌৰৱৰ খবৰ। 11 মাহতে সম্পূৰ্ণ কুৰাণ শ্বৰীফ মুখস্থ কৰি কুৰাণৰ হাফিজ হ'ল এই কেইগৰাকী ছাত্ৰ, যাৰ বাবে ছাত্ৰ কেইগৰাকীক পাগুৰি প্ৰদান কৰিছে। পাগুৰি প্ৰদান কৰা হৈছে আৰু গৌৰৱ অনুভৱ কৰিছে সকলোৱে। দেশৰ বিভিন্ন স্থানত কুৰাণ পাঠ প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰি আহিছে এই কেইগৰাকী ছাত্ৰই। মাত্ৰ 11 মাহতে কুৰাণ শ্বৰীফ মুখস্থ কৰিছে আৰু ছাত্ৰ কেইগৰাকীক লৈ গৌৰৱান্বিত হৈছে হাউলীবাসী। হাউলীৰ প্ৰতিগৰাকী ৰাইজ গৌৰৱ অনুভৱ কৰিছে। আপুনিও 4 ছাত্ৰক কমেণ্ট যোগে শুভেচ্ছা জনাওক। প্ৰতিগৰাকী মুছলমান লোকৰ কাৰণে গৌৰৱৰ খবৰ, ইতিবাচক খবৰ। কমেণ্ট যোগে শুভেচ্ছা জনাওক। কিয়নো মাত্ৰ 11 মাহতে কুৰাণ শ্বৰীফ মুখস্থ কৰিছে 4 ছাত্ৰই। মাত্ৰ 11 মাহতে কুৰাণ শ্বৰীফ মুখস্থ কৰিছে। প্ৰতিগৰাকীলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু এনেকৈ পাগুৰি দিয়া হৈছে, পাগুৰি পিন্ধোৱা হৈছে তেওঁলোকক। কিয়নো মাত্ৰ 11 মাহতে তেওঁলোকে কুৰাণ শ্বৰীফ মুখস্থ কৰিছে। মাত্ৰ 11 মাহতে সম্পূৰ্ণ কুৰাণ শ্বৰীফ মুখস্থ কৰি এনেকৈ পাগুৰি সন্মান লাভ কৰিছে। গতিকে আপুনিও কমেণ্ট যোগে শুভেচ্ছা জনাওক, বাতৰিটো শ্বেয়াৰ কৰি দিয়ক। কিয়নো ইতিবাচক খবৰ, আশাব্যঞ্জক খবৰ, সকলোৰে কাৰণে ভাল খবৰ। আপুনিও 4 ছাত্ৰক শুভেচ্ছা জনাওক। বৰ্তমান সময়ত শুভেচ্ছা জনাওক, ভাল খবৰ আহি পৰিছে। কমেণ্ট যোগে শুভেচ্ছা জনাওক, কমেণ্ট লোৱাৰ চেষ্টা কৰিম আপোনালোকৰ। গতিকে সকলোৱে কমেণ্ট যোগে শুভেচ্ছা জনাওক। প্ৰতিগৰাকী ছাত্ৰলৈ ভাল খবৰ আহি পৰিছে। 11 মাহতে কুৰাণ শ্বৰীফ মুখস্থ কৰিছে 4গৰাকী ছাত্ৰই। মাত্ৰ 11 মাহতে সম্পূৰ্ণ কৰিলে কুৰাণ শ্বৰীফ। কুৰাণ শ্বৰীফ মুখস্থ কৰি হাফিজ হৈছে এই কেইগৰাকী ছাত্ৰ। 11 মাহতে কুৰাণ শ্বৰীফ মুখস্থ কৰিছে 4 ছাত্ৰই, যাৰ বাবে ছাত্ৰ কেইগৰাকীক পাগুৰি পিন্ধোৱা হৈছে, সন্মান দিয়া হৈছে আৰু এই কেইগৰাকী ছাত্ৰক লৈ প্ৰতিগৰাকী গৌৰৱ অনুভৱ কৰিছে। প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকে গৌৰৱ অনুভৱ কৰিছে। হাউলীবাসীয়ে বিশেষকৈ শুভেচ্ছা জনাইছে। গতিকে আপুনিও কমেণ্ট যোগে শুভেচ্ছা জনাওক। আসলতে দেখা যায় যে মাদ্রাসা বন্ধ কৰিব লাগে। মাদ্রাসাৰ সম্পৰ্কে সেইসকলৰ ধাৰণাই সঠিক নহয়। এই মাদ্রাসাৰ জৰিয়তে আসলতে অকল এৰাবিক আৰু উৰ্দু শিক্ষাটো দিয়া নহয়, আজি অসমীয়া, হিন্দী, ইংৰাজী, তাৰপিছত অংক, বিভিন্ন ধৰণৰ পাঠ্যক্ৰম সংযোগ কৰা হৈছে। এজন আদৰ্শ মানুহ হিচাপে গঢ়ি তোলাৰ কাৰণে আমাৰ এই একাডেমীবিলাক আসলতে গঢ়ি উঠিছে। আজি আপোনালোকে চালে যে যিসকল হাফিজ হৈছে, যিসকল কোৰাণ পঢ়িছে, সেই ল'ৰা ছোৱালীখিনি কেতিয়াও কিন্তু ড্ৰাগছ আসক্ত নহয়। কিন্তু আপোনালোকে নিজে জানে, ইতিমধ্যে সংবাদ মাধ্যমত প্ৰচাৰ হৈছে, হাফিজ হোৱাৰ পিছতো বেৰিষ্টাৰ হৈছে, কোনোবাই ডক্টৰ হৈছে, কোনোবাই ইঞ্জিনিয়াৰ হৈছে। আৰু মই নিজে বহু ল'ৰা ছোৱালীক আজমল ফাউণ্ডেশ্যনৰ জৰিয়তে স্কলাৰশ্বিপ দি সহায় কৰিছোঁ। গতিকে আচলতে এক কথাত ক'বলৈ গ'লে যে আমাৰ মদিনাতুল উলুম একাডেমীত এনেকুৱা যিখিনি অনুষ্ঠান অসমৰ বিভিন্ন প্ৰান্তত আছে বা ভাৰতৰ বিভিন্ন প্ৰান্তত আছে, এজন আদৰ্শ শিশুক মানুহ হিচাপে গঢ়াৰ কাৰণে চেষ্টা কৰা হয়, প্ৰয়োগ কৰা হয় আৰু তেনেকুৱাকেই গঢ়ি উঠিছে। আচলতে দেখা যায় যে মাদ্ৰাসা বন্ধ কৰিব লাগে। মাদ্ৰাসাৰ সম্পৰ্কে সেইসকলৰ ধাৰণাই সঠিক নহয়। এই মাদ্ৰাসাৰ জৰিয়তে আচলতে অকল এৰাবিক আৰু উৰ্দু শিক্ষাটো দিয়া নহয়, আজি অসমীয়া, হিন্দী, ইংৰাজী, তাৰপিছত অংক, বিভিন্ন ধৰণৰ পাঠ্যক্ৰম সংযোগ কৰা হৈছে। এজন আদৰ্শ মানুহ হিচাপে গঢ়ি তোলাৰ কাৰণে আমাৰ এই একাডেমীবিলাক আচলতে গঢ়ি উঠিছে। আজি আপোনালোকে চালে যে যিসকল হাফিজ হৈছে, যিসকল কোৰাণ পঢ়িছে, সেই ল'ৰা ছোৱালীখিনি কেতিয়াও কিন্তু ড্ৰাগছ আসক্ত নহয়। কিন্তু আপোনালোকে নিজে জানে, ইতিমধ্যে সংবাদ মাধ্যমত প্ৰচাৰ হৈছে, হাফিজ হোৱাৰ পিছতো বেৰিষ্টাৰ হৈছে, কোনোবাই ডক্টৰ হৈছে, কোনোবাই ইঞ্জিনিয়াৰ হৈছে। আৰু মই নিজে বহু ল'ৰা ছোৱালীক আজমল ফাউণ্ডেশ্যনৰ জৰিয়তে